মানে বৰ্তমান মই সেই জুমটোকে মই মানে প্ৰধান হিচাপে দেখিলোঁ ছোৱালীজনীৰ বয়স বিশেষ হোৱা নাই গতিকে অহা বছৰো সুবিধা হ'ব তেওঁলোক দিব পাৰিব কিন্তু বিশ্বৰ ৰেকৰ্ড লিখি আমাৰ এটা ধৰক জুমুৰ আমাৰ চাহ শ্ৰমিক বা আমাৰ আদিবাসীসকলৰ এটা বাপতি শাসন বুলিয়ে মই কৈছোঁ সেইটো যেতিয়া আমাৰ এই বিশ্ব দৰবাৰত উপস্থাপন হ'ব সেই জেগাডোখৰত যদি আমি উপস্থিত থাকিব পাৰোঁ আমাক নিজে গৰ্বিত হ'ম আৰু সেই উদ্দেশ্যকে আগত ৰাখিয়ে বৰ্তমান মই ছোৱালী দুজনীকো এবাৰ পৰীক্ষা দিবলৈ বাধা কৰিলোঁ আৰু মই সিলেকশ্যন হৈছোঁ গতিকে মই জুমুৰৰ বাবে প্ৰস্তুত হৈ আছোঁ বৰ্তমান আৰু ছোৱালীজনীক দুজনীক অহা বছৰলৈ পৰীক্ষা দিয়াৰ মই ব্যৱস্থা কৰিম বা তেওঁলোক নিজেও সাজু হৈ আছে অহা বছৰত পৰীক্ষা দিম বুলি তেওঁলোক হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰত আছে হয় নাই কৰা মই যে একো আবেদন কৰা নাই মই ভাবিলোঁ তেওঁলোকক মানে মোৰ তীব্ৰ ইচ্ছা আছিলে বিশ্ব ৰেকৰ্ড হোৱাত যেতিয়া জানিবা মোৰ ফেমিলিটো থাকক আৰু সেই আৰু মই ভাবিলোঁ যে কি যদি কেনেবাকৈ তাত এপ্লাই কৰোঁ বা নিবেদন কৰোঁ যে এনেকৈ আমি দিব নোৱাৰিম তাত যাবলগীয়া হ'ব তো তেওঁলোকৰ পৰা মই কিজানি কিবা ধৰক নেগেটিভ কিবা পালোঁহেঁতেন যাৰ বাবে ছোৱালী দুজনীক মই তাত ল'ব নোৱাৰিলোঁহেঁতেন আৰু সেই কথা ভাবিয়ে মই মানে তেওঁলোকক নজনালেও আৰু আপোনাৰ হ'ল একো দৰখাস্ত দিয়া নাই মই যথেষ্ট ভাল পাওঁ সৰুৰ পৰাই ভাল পাওঁ আৰু আমাৰ মায়ে হওক বা আমাৰ বাইদেউ হওক নিচুকনি গীতটো আমাৰ জুমুৰ ভাষাতে বা আমাৰ বগানীয়া ভাষাতে কৈছিলে শুনিছিলোঁ আৰু খুব ভাল লাগে আৰু বৰ্তমান আমি চলি আছোঁ এটা কথা ক'ব পাৰিম নেকি সেইদিনা কোনোবা মোক কালি ক'লে যে কোনোবাই লিখিছে যে টকা 25,000 চৰকাৰে দিব আৰু সেইকাৰণে যেনিবা লোভত ছোৱালীক স্কুল এৰায়ো দিছে কিন্তু সেই বিষয়ে মই একেবাৰে মানে মোৰ নহয় এইটো পইচাৰ কাৰণে আমি লগা নাই মই এতিয়া আপোনালোক কৈ গ'লোঁ সৰুৰ পৰাই জুমুৰৰ ক্ষেত্ৰত আমাৰ এটা ৰাপ আছে আৰু সেইকাৰণে এতিয়া ধৰক এইবাৰ 25,000 টকা কেতিয়া ঘোষণা কৰিছে এতিয়ালৈকে মোৰ ওচৰত শুদ্ধ নাই মই গমেই নাপাওঁ 25,000 যে চৰকাৰ দিব কিন্তু আমি এতিয়াই নহয় আজি সৰুৰ পৰাই লাগি আছোঁ আৰু জুমুৰতে লাগি আছোঁ কিমান জেগা নিজৰ পইচা খৰচ কৰি জুমুৰ নাচিবলৈ গৈছোঁ এটা চখৰ কাৰণেই বুলি ধৰক আৰু এইবাৰ কিছুমানে কোৱা শুনিছোঁ 25,000 টকা চৰকাৰে ঘোষণা কৰাৰ বাবেহে বোলে পৰীক্ষা নিদিয়াকৈ ল'ৰা ছোৱালীক লৈছে এই ক্ষেত্ৰতো বা সেই কথা ফাঁকি শুনি যথেষ্ট দুখ পাইছোঁ তেনেকুৱা হ'ব নালাগিছিলে অকল পইচাটো নিচা নাথাকে মানুহৰ অন্য কিছুমান ক্ষেত্ৰতো থাকে বহুত ক্ষেত্ৰতে ধৰক নিচা এটা থাকে গতিকে চব ক্ষেত্ৰত পইচা আহে জানো নাহে এতিয়া কথা কৈছোঁ আমাৰ যেনিবা কিমান 70 লাখ নে কিমান আমাৰ চাহ শ্ৰমিক আদিবাসী আছোঁ আমি গোটেইকেইটাৰ এটা চিন লৈ গৈছোঁ বিশ্ব দৰবাৰত দেখুৱাবলৈ বা হয় নহয় সেই ক্ষেত্ৰতো মই মানে এই পৰীক্ষা বা মোৰ নিজৰ বাগিচা কামো এৰিছোঁ